মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 20 অধ্যায় 20 পদত আমি এইদৰে পাওঁ, ইয়াকে বুলি তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোক দেখুৱালে। তাতে শিষ্যবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। মানৱ জাতিৰ মুক্তিৰ বাবে প্ৰভু যীশুৱে মৃত্যু সহিলে। তেওঁক মৈদাম দিয়া হ'ল, কিন্তু তেওঁ তৃতীয় দিনা জি উঠি শিষ্যবিলাকক তেওঁৰ পুনৰুত্থানৰ প্ৰমাণ দিবলৈ তেওঁ নিজৰ শিষ্যবিলাকৰ ওচৰলৈ আহিল। তেতিয়া পুনৰুত্থিত প্ৰভুক দেখা পাই শিষ্যবিলাকে আনন্দ কৰিলে। মৃত্যু আৰু পৰাজয়ৰ ভয় এতিয়া আনন্দত পৰিৱৰ্তন হ'ল, আৰু এই ঘটনা প্ৰভু যীশু কোৱাৰ দৰেই হ'ল, কিয়নো যীশুৱে তেওঁবিলাকক এইদৰে কৈছিল, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে শোক কৰিবা, কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব। প্ৰসৱৰ সময়ত উপস্থিত হোৱা তিৰোতাই প্ৰসৱ বেদনাত দুখ পায়, কিন্তু ল'ৰাটি উপজালেই জগতত মানুহ এটা জন্ম হোৱাৰ আনন্দৰে আনন্দিত হোৱাত সেই ক্লেশ তেওঁৰ মনত নাথাকে। যিজনে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁক নিজৰ জীৱনত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায়, আৰু তেওঁৰ পাপ, মৃত্যু আৰু ভয় প্ৰভু যীশুত আনন্দত পৰিৱৰ্তিত হয়। আপোনাৰ জীৱনতো এনেদৰে হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।